আপোনাৰ লগত মোৰ এটা কথা আছে। আৰে মইতো তোমাৰ লগত কথা পাতিবই বিচাৰো, তুমিহে পাতিব নিবিচাৰা। শুনক, মই আপোনাৰ লগতে বিয়া হ'ম। অপূৰ্ব। নিজলে পছন্দ কৰো নে আনলে কৰো? সেইগৰাকী বুকিং বুজিছে? লুকাই আছিলা। যদি মই বিয়াত বহাটো তুমি বিচাৰা তেন্তে তাৰ আগত তুমি বিয়া পাতিব লাগিব। কি? তোমালোক দুজন বহা, মই অকমান ভিতৰৰ পৰা ৰ'ব মা, আপুনিও বহক। আপুনিও সকলোবোৰ কথা জনাটো দৰকাৰ। আপুনি কি ক'ব বিচাৰিছে ক'ব পাৰে। মই এনেদৰে আপোনালোকৰ ঘৰলৈ অহাৰ বাবে আপোনালোকৰ মনত চাগে হাজাৰটা প্ৰশ্ন উদয় হৈছে। নাই নাই, তেনেকুৱা বিশেষ একো হোৱা নাই। আচলতে ভাড়াৰ ৰুমটোলৈ আপোনালোকক মাতিবলৈ মোৰ বেয়া লাগিল। তোমাৰ ঘৰত কোনো নাই নেকি? থাকোঁতে সকলোবোৰেই আছে, পিছে তেজৰ সম্পৰ্কহে আছে, মনৰ সম্পৰ্ক নাই। ভুল এটা ময়ে কৰিছোঁ, যাৰ বাবে তেওঁলোকে মই গোটেই জীৱনটো কষ্ট পোৱাটো বিচাৰিছে। আপুনি কি ভুল কৰাৰ কথা কৈছে? কলেজ পাছ কৰাৰ পিছতেই নিজেই ভাল পোৱা ল'ৰাজনৰ লগত মই পলাই আহিছিলোঁ। পলাই বিয়া হোৱাৰ বাবে ঘৰৰ মানুহৰ লগত মোৰ সম্পৰ্ক বেয়া হ'ল। ভাবিছিলোঁ ভালপোৱাজনে মোৰ দুখবোৰ সুখলৈ ৰূপান্তৰিত কৰিব, কিন্তু আজিৰ পৰা প্ৰায় 15 বছৰমানৰ আগতেই তেওঁ মোক এটা অতি কঠিন যন্ত্ৰণাময় ৰাস্তাত এৰি থৈ গুচি গ'ল। তাৰ মানে ল'ৰাজনে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিলে? হয়। তুমি আকৌ ঘৰলৈ ঘূৰি নগলা কিয়? পলাই অহা ছোৱালী এজনী আকৌ ঘৰলৈ ঘূৰি গৈ ঘৰৰ বোজা হ'ব নিবিচাৰিলোঁ। সেইবাবেই প্ৰাইভেট জব এটা কৰি অকলেই নিজৰ জীৱনটো চলাই নিয়াৰ সিদ্ধান্ত ল'লোঁ। নিজে ইনকম কৰি আনৰ বোজা নোহোৱাকৈ গোটেই জীৱনটো চলাই নিম বুলি ভাবিবলৈহে সহজ, কিন্তু বাস্তৱত সেয়া বৰ কঠিন। অন্ততঃ মানুহক মাত এষাৰ মাতিবলৈ হ'লেও লগ এটাৰ প্ৰয়োজন। যদি এই সকলোবোৰ শুনাৰ পিছতো আপোনালোকৰ কোনো আপত্তি নাই, তেনেহ'লে মই এই সম্পৰ্কটোৰ বাবে আগ্ৰহী। ঐ, এইটোৱে দেখোন ফোন কৰি আছে, কি কৰোঁ? ৰিচিভ কৰ। হেল্ল'। হাই ডিয়াৰ, কি কৰিছা? আছোঁ এনে ঘৰত। মই তোমাৰ কথা মতে তোমাৰ দেউতাক মোৰ সিদ্ধান্ত জনালোঁ। থেংক ইউ। তোমাৰ লগত মোৰ অলপ কথা আছে। কওকচোন। নাই, ফোনত ক'ব নোৱাৰি।
ক'বলৈ হ'লে আমি ইজনে সিজনৰ ওচৰত থাকিব লাগিব, পঢ়িব লাগিব, বুজিলা? আচলতে যেতিয়ালৈকে দেউতাই বিয়া নাপাতে তেতিয়ালৈকে মই ৰুমৰ পৰা কোনো কাৰণত নোলাওঁ বুলি জেদ ধৰিছোঁ। এতিয়া ৰাখিছোঁ দিয়ক, মই কিবা এটা কাম কৰি আছোঁ। হেল্ল', লগ কৰা কথা কৈছে। চাল্লা সুবিধাবাদী। ঐ, সি তোক যেনেকৈ নচুৱাইছে আমিও তাক তেনেকেই নচুৱাব লাগিব। মিঠাই কথাটো লিখিছোঁ আৰু এইটো লিখি কি হ'ল? ঠিকেতো লিখিছোঁ। তাৰ মানে তোমালোকেই সকলো কাম কৰিবা? প্ৰয়োজনীয় সকলো বজাৰ হ'ল? আমি সকলোখিনিয়ে কৰিছোঁ। কাইলৈ ৰাতিপুৱাই গৈ মন্দিৰত প্ৰয়োজনীয় বস্তুখিনি দি আহিম, সন্ধিয়া যাতে কাৰো অসুবিধা নহয়। তাৰ মানে বিয়া হ'বই? হ'বই। বিয়াৰ কাৰণে পুৰোহিত এজন লাগিব নহয়? লাগিব। কৈছা কাৰোবাক? কোৱা হৈছে। মানে মই কোৱা নাই, কিৰণে কৈছে ন? কিৰণ? হা? মানে মই কোৱা কথা আছিল, কিন্তু প্ৰীতিয়ে কাৰোবাক ক'লে। মই? কি হ'ল? চক খাই উঠিছা যে? তুমিও কোৱা নাই নেকি? নাই মানে কৈছোঁ। আহিব, আমাৰ ঘৰৰ ওচৰৰে। তই লিখচোন, লিখ। কি হ'ল তোমালোকৰ? আইতা, ইহঁত দুটাই মোক ফচাইছে। হ'ব হ'ব, তোমালোকে চিন্তা কৰিব নালাগে, মই ভিতৰৰ পৰা চব শুনি আছোঁ। পুৰোহিতৰ ব্যৱস্থা মই কৰিম। বাচিলোঁ। বাইদেউ, মই আপোনাৰ ঠাই ল'বলৈ এইখন ঘৰলৈ অহা নাই। আপোনাৰ ঠাই সদায় আপোনাৰেই হৈ থাকিব। মই মাত্ৰ জীয়াই থাকিবলৈ অকণমান ঠাই বিচাৰি আহিছোঁ। মা, তুমি সকলোবোৰ দেখি আছা নহয়? ছোৱালীয়ে যি কৈছে মই তাকেই কৰিছোঁ। আশা কৰিছোঁ তুমি অন্ততঃ দুখ নোপোৱা। আপুনি চিন্তা নকৰিব, মই কৃষ্ণাৰ এগৰাকী সঁচা মাক হ'বলৈ চেষ্টা কৰিম। কি যে হয়, এটাৰ পিছত এটা বিপদ। ঐ, ইহঁতকেইটা ক'লে গ'লো? দেখা নাই যে? ডাঙৰ কথা এটা হ'ল। কি ডাঙৰ কথা হ'ল? কিৰণ ঘৰলৈ গৈছে। কি? সি আকৌ কিয় ঘৰলৈ গৈছে?
ঐ কি হৈছে মোক ভালকে কচোন মাকৰ বোলে কিবা এটা হৈছে কি মোকো ভালকে একো নজনালে 10:30 মানত সিহঁতৰ ফালে বোলে ট্ৰেইন এখন যায় সেইকাৰণে অংকুৰ এটাক ষ্টেচনত উঠাবলৈ গৈছে কি হৈছে মই নাজানো তথাপিও কৈছো হে প্ৰভু তাৰ মাকক ভালকে ৰাখা মাজনী মাজনী উঠা বহুত সময় হ'ল নহয় কি হ'ল কি ভাবি আছা আগতে মায়েও মোক এনেকেই জগাইছিল এতিয়াৰে পৰা মই জগাম দেউতাই তোমাক মাতিছে আহা কিবা কথা আছে বোলে মা তুমি মোক মৰম কৰিবা নহয় কৰিম বহুত মৰম কৰিম এগৰাকী মাক হিচাপে যিমানখিনি দায়িত্ব পালন কৰিবলগীয়া আছে মই সকলোবোৰ কৰিবলৈ চেষ্টা কৰিম দেউতা বেলকনিতে ৰৈ আছে আহা তুমি মোক মাতিছিলা নেকি দেউতা অঁ কালি ৰাহুল নাহিল দেখোন মোৰ আগততো আহিম বুলিয়ে কৈছিলে জানো কিবা হ'ল ফোন এটা কৰি খবৰটো লচোন এতিয়া কি কৰিবি একো ভাবিয়ে পোৱা নাই কাম এটা কৰোঁ নেকি মই নিজেই সিহঁতৰ ঘৰলৈ গুচি যাওঁ নেকি তাৰ ঘৰত বা কি পৰিস্থিতি মাকৰ বা কি হৈছে আগতে খবৰটো আহি লওক ৰ ফোন এটাকে কৰোঁ নেকি ধৈৰ্য ধৰ সি ৰাতিপুৱা পাইছেগৈহে ঐ মোৰ কিন্তু বহুত ভয় লাগিছে কিবা কাৰণত যদি দেউতাই ৰাহুললৈ ফোন কৰি দিয়ে তেতিয়াতো গম পাই যাব যে মই তাক বিয়ালেই মতা নাই ধৈৰ্য ধৰ নাই এতিয়া আৰু ধৈৰ্য ধৰিলে নহ'ব পলাই যোৱাৰ বাহিৰে মোৰ হাতত আৰু একো ৰাস্তা নাই মা ছোৱালীজনী তোমাক গতালো তুমি চাবা কিবা ভুল কৰিলে মাক হিচাপে তুমি গালিও পাৰিবা আপুনি চিন্তা নকৰিব মা খালি আপুনি মোক নিজৰ জীয়েক বুলি ভাবি অহা যোৱা কৰি থাকিলেই হ'ল মা বুলি ভাবিছা যেতিয়া আৰু এষাৰ কথা কওঁ বেয়া নাপাবা আপোনাৰ কোনো কথাই মই বেয়া নাপাওঁ কওক সংসাৰ এখন কৰিছা যেতিয়া কেতিয়াবা মনোমালিন্য হ'বও পাৰে সেই বুলি ধৈৰ্য নেহেৰুৱাবা কেতিয়াবা তোমাৰো ভুল হ'ব পাৰে তেতিয়া মই তোমাক গালি পাৰিলেও তুমি যাতে বেয়া নোপোৱা অকণো বেয়া নাপাওঁ মা আপুনি নিসন্দেহে মোক গালি পাৰিব পাৰিব আইতা তুমি যাবলৈ ওলালা যাওঁগৈ মা খেতি পথাৰৰ কাম আছে নহয় তই মাৰ লগত আমাৰ ঘৰলৈ যাবি মই আকৌ বেলেগ ফালে যোৱাৰ কথাই ভাবিছোঁ আইঅ দুখ নকৰিবি এতিয়া এইজনীয়ে তোৰ আচল মা
মাৰৰ লগত মিলি থাকিবি দে। হেল্ল' প্ৰীতি, তহঁত আহি পালেহি নে? অঁ মই গৈ আছো। তই আজি সাহস কৰিবই লাগিব। আজি তই সাহস নকৰিলে গোটেই জীৱন পস্তাব লাগিব। মা, তুমি মোক বেয়া নাপাবা। কলৈ যাৱ তই? দেউতা, তাৰ মানে তই ভাবি ললি তোৰ মাৰৰ লগতে ময়ো মৰি গলো। প্লিজ দেউতা, তেনেকে নকবা। মই তেনেকে ভবাই নাই। যদি তেনেকৈ ভবাই নাই, ইমানবোৰ কথা মোৰ পৰা কিয় লুকুৱালি? কিয় এবাৰো নকলি যে ল'ৰাটো ভাল নহয়? কিয় তই এবাৰো নকলি যে তোৰ মনত আন কোনোবা আছে? নিজকে বহুত ডাঙৰ হোৱা বুলি ভাবিলি। ইমানেই ডাঙৰ হলি যে দুভাগ ৰাতি নিজৰ ঘৰৰ পৰা পলাই যোৱাৰ সিদ্ধান্ত ললি। কিয় মনে মনে আছ? নক কিয়? কিয় এনেকুৱা কৰিলি? মোৰ ভয় হৈছিল দেউতা। ৰাহুলক যিহেতু মায়ে পচন্দ কৰিছিল, সেইকাৰণে মই ভাবি লৈছিলো তুমি মাৰ সপোনবোৰ পূৰা কৰিবা। চাবলৈ অহাৰ দিনাই মই তাক কৈছিলো মই আন কাৰোবাক ভাল পাওঁ। কি? আমাৰ বহুদিনীয়া ভাল পোৱা। তেন্তে তোমালোকৰ ঘৰৰ মানুহে আমাক নিমন্ত্ৰণ কিয় কৰিলে? আমাৰ ঘৰত আমাৰ কথা গম নাপায়। আপুনি প্লিজ কৈ দিয়ক যে মোক আপোনাৰ পচন্দ হোৱা নাই। এই সকলোবোৰ খুলি কোৱাৰ আগতে মা গুচি গ'ল। ভাবিছিলো সময়ৰ লগে লগে সকলো ঠিক হ'ব। কেতিয়াবা কওঁ বুলি তোমাৰ ওচৰলৈও যাম, কিন্তু মাৰ ফটোখন চাই যেতিয়া তুমি মাৰ সপোনবোৰ পূৰণ কৰাৰ কথা পাতি থাকা, তেতিয়া মই থমকি ৰওঁ। দেউতা, মোৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিবানে? জীবন